বগৰীৰ মিঠা আচাৰ কেনেকৈ বনায় তাকে মই দেখুৱাম এই ভিডিঅ'টোত। এতিয়া যেহেতুকে বজাৰত বগৰী পোৱা যায় আৰু প্ৰত্যেকৰ ঘৰতে এনেদৰে বনাই খালে বহু দিনলৈ ৰাখিবও পাৰিব আৰু খায়ো সোৱাদ পাব। এতিয়া মই গোটেইখিনি দেখুৱাম। এয়া বগৰীখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। শুকুৱাৰ পিছত যেতিয়া বনাব লৈছোঁ তাক আকৌ এনেদৰে ভালদৰে মুচি লৈছোঁ, যিহেতু এতিয়া অকণমান বতাহৰ দিন আৰু বতাহত ধূলি উৰি আহি বগৰীখিনিত পৰে, সেইকাৰণে আৰু অলপ বনোৱাৰ সময়ত মই এনেদৰে মুচি লৈছোঁ শুকান টাৱেলেৰে। এতিয়া ইয়াৰে ঠাৰিবোৰ ছিঙি দিম আৰু অকণমান ছিঙি ল'ম বগৰীখিনি ঠিক এনেদৰে। আৰু কিবা আছে নেকি ভালদৰে প্ৰত্যেকটো বগৰী মই চাই লৈছোঁ, পোকে খোৱা থাকে। এতিয়া মই কেৰাহী পাতি দিলোঁ গেছত আৰু এয়া ইলাচি, জিৰা, জলকীয়া আৰু পাঁচফোৰণ লৈছোঁ। এইখিনি ভাজি ল'ম এতিয়া। শুকানে এনেদৰে অকণমান ভাজি মই এতিয়া এইখিনি মিক্সাৰত দি দিম। বহুত সহজ হয় আৰু ঘৰতে এনেদৰে বনালে বহুত আপোনালোকে দিনলৈও ৰাখিব পাৰিব আৰু খাবও পাৰিব। এয়া চুৰা মিঠাই হয়, গুৰ মিঠাইও দিব পাৰি, চেনিও দিব পাৰি। মই চুৰা মিঠাই দিছোঁ। এতিয়া গৰম কেৰাহীত এইখিনি দি দিছোঁ আৰু এনেদৰে ভাঙি দিছোঁ। এইখিনি ধুনীয়াকৈ পাগ অহাৰ পিছত এয়া দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। এতিয়া মই মছলাখিনিও গুড়ি কৰি ল'লোঁ আৰু এতিয়া ইয়াতে মই বগৰীখিনি গোটেইখিনি বগৰী এটা এটাকৈ চাই বেয়া থকাবোৰ পেলাই দিছোঁ। এনেদৰে অকণমান ছিঙি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম। এতিয়া ইয়াক ভালদৰে লৰাই থাকিম। বহুত সহজ হয়, আপোনালোকে ট্ৰাই কৰিব ঘৰতে। এনেদৰে চফাকৈ বনোৱা বস্তু খাবলৈ খুবেই ভাল লাগে। দোকানত বা বজাৰত পোৱা বস্তুবিলাক কিমান চফাকৈ নবনায় সাধাৰণতে, যিহেতু বেছি বস্তু বনায়। এতিয়া মই ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দি দিম, টেঙা মিঠা হ'বৰ কাৰণে অকণমান। আৰু হালধি দিলে বেয়া হৈ নাযায়, সেইকাৰণে হালধি অকণমান দিব লাগে আৰু ৰংটো ভাল হয়। বহুদিনলৈ ইয়াতে কোনো ধৰণৰ বেয়া হোৱাৰ চান্স নাথাকে হালধিটো এনেকৈ, সেইকাৰণে দিয়া হয়। ভালদৰে এনেদৰে মিক্স কৰি থাকক। আৰু এতিয়া মই যিখিনি গুড়া কৰি লৈছিলোঁ মছলাখিনি দি দিলোঁ। বেছি মিহিকৈ মই পিছা নাই। এতিয়া কালাৰ আহিব ধৰিছে লাহে লাহে। এনেদৰে লৰাই থাকক, একো নহয়, ধুনীয়াকৈ মিহলি হৈ যাব। পাঁচ মিনিট মানৰ ভিতৰতে আপোনালোকে এইখিনি যোগাৰ কৰি ল'লে হৈ যায়। ইমান সহজতে ঘৰতে বনাব পৰা মিঠাৰ দি এনেকুৱা আচাৰ ৰেচিপি, জেলি ৰেচিপি ক'ব পাৰে। কিমান ধুনীয়া হয়, আপোনালোকে ঘৰতে বনাই চাবচোন এবাৰ। এতিয়া প্ৰায় হৈ গৈছে এইখিনি, বেছি সময় ৰাখিলে টাইট হৈ যাব। এতিয়া গেছটো বন্ধ কৰি দিলোঁ আৰু অকণমান ঠাণ্ডা হ'বৰ কাৰণে ইয়াতে মই থৈ দিছিলোঁ অকণমান সময়। এতিয়া মই ইয়াৰ পৰা নমাই দিম থাল এখনত। বেছি সময় ৰাখিলে ইয়াতে দেই যোৱাৰ সম্ভাৱনা থাকিব পাৰে, সেইকাৰণে। তো এতিয়া হৈ গ'ল। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব।
আজিলৈ এৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।